মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ গণিত অনুশীলনী 3.1-ৰ 7 নম্বৰৰ গণিতকেইটা কৰিম। তো 7 নম্বৰৰ গণিতত ইয়াতে 1 নম্বৰত দিয়া আছে 120 ডিগ্ৰী, 144 ডিগ্ৰী, 156 ডিগ্ৰী আৰু 135 ডিগ্ৰী। এই গোটেইকেইটা বহুভুজ যে আছে, আমাৰ সুষম বহুভুজকেইটাৰ অন্তকোণৰ যোগ দিয়া আছে। আমি এই বহুভুজৰ বাহু সংখ্যা উলিয়াব লাগে। তো ফাৰ্ষ্টত আমি 1 নম্বৰৰ যিটো গণিত আছে, সেই 1 নম্বৰৰ গণিতৰ অন্তকোণৰ যোগ দিয়া আছে। বাহু সংখ্যা উলিয়াৰ কাৰণে যিটো ফৰ্মুলা বা সূত্ৰ আছে, সেইটো আমি লিখিলোঁ। ফাৰ্ষ্টত ফৰ্মুলাটো আছিল n-2 ইনটু 180 ডিগ্ৰী বাই n ইকুৱেল টু 120 ডিগ্ৰী। এনেকুৱা হ'ব n-2 ইনটু 180 ডিগ্ৰী বাই n ইকুৱেল টু 120 ডিগ্ৰী। এতিয়া এই nটো ইয়াতে কি আছে, হৰণ আছে, সেইফালে গ'লে কি হৈ যাব, পূৰণ হৈ যাব। তো n-2 ইনটু 180 ডিগ্ৰী, nটো সেইফালে গ'লে 120 n হৈ যাব। এতিয়া এই nৰ লগত 180 ডিগ্ৰী কৰিলে 180 n, আৰু 2ৰ লগত 180 ইনটু কৰিলে কি হ'ব, 360 ডিগ্ৰী ইকুৱেল টু 120 ডিগ্ৰী n। এতিয়া আমি ছাইডকেইটা চেঞ্জ কৰিম। 180 ডিগ্ৰী 180 n মাইনাছ 120 n, এইফালে আহিলে 120 মাইনাছ হৈ যাব, আৰু 360 যিটো আছে সেইটো আমি ৰাইট ছাইডত লৈ গ'লে মাইনাছৰ ঠাইত কি হৈ যাব, প্লাছ হৈ যাব। এতিয়া 180ৰ পৰা 120 মাইনাছ কৰিলে কি হ'ব, 60 n হ'ব, ইকুৱেল টু কি হ'ব, 360। এতিয়া n ইকুৱেল টু 360, এই 60 এইফালে আহিলে কি হৈ যাব, ডিভাইড হৈ যাব, হৰণ। এতিয়া এইটো কাটি দিলোঁ, 6 গুণ 36। তো বাহু সংখ্যা আমাৰ কিমান হ'ল, বহুভুজৰ 6 বাহু সংখ্যা। এতিয়া 2 নম্বৰৰ গণিত একে ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। ফৰ্মুলাটো আগত লিখি ল'বা, n-2 ইনটু 180 ডিগ্ৰী, আৰু কোনো সংখ্যা দিয়া আছে 144, আৰু ইয়াতে ডিভাইডেড বাই কি হ'ব, n হ'ব। এই nটো ইফালে গ'লে আগৰ নিচিনাই হ'ব, ভুল হৈছে। nটো ইফালে গ'লে n-2 ইনটু 180 ডিগ্ৰী 144 n। এতিয়া 180 ডিগ্ৰী n মাইনাছ 360 হ'ব, এইটো ইকুৱেল টু 144 n। এতিয়া আগৰ নিচিনা ছাইড চেঞ্জ কৰিম আমি, 180 n মাইনাছ 144 n, 360টো ৰাইট ছাইডত গ'লে প্লাছ হৈ যাব। এই দুটা মাইনাছ কৰি দিওঁ আমি, মাইনাছ কৰিলে এইটো 10 ধৰিব লাগিব, তাহলে ইয়াত আহিব 6, ইয়াতে 5 ধৰিব লাগিব, 3, 36, আৰু আহিব n ইকুৱেল টু 360। n ইকুৱেল টু 360 বাই 36, এইটো কাটি দিলোঁ 1, আৰু 0 থাকিল, তাহলে n ইকুৱেল টু কিমান আহিল, 10। নাম্বাৰ 3 ফৰ্মুলাটো লিখি লওঁ আগত, n-2 ইনটু 180 ডিগ্ৰী বাই n ইকুৱেল টু 360। এতিয়া ইয়াতে কোনৰ যোগ দিয়া আছে 156, n-2 ইনটু 180 ডিগ্ৰী n-2 ইনটু 180 ডিগ্ৰী ডিভাইডেড বাই n, আৰু ইয়াতে কোনো সংখ্যা দি আছে 156, ভুল লিখিছিলোঁ।
তো এই এনটো ইফালে গ'লে 156N। মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া ইনটু কৰিলে কি হ'ব, 180N মাইনাছ 360 ইকুৱেল টু 156N। 156টো ইফালে আহি যাব, মাইনাছ ইকুৱেল টু 360। এইটো মাইনাছ কৰিলে ইয়াতে 4 আহিব, ইয়াতে 6 to 24 আহিব, ইয়াতে N ইকুৱেল টু 360। এতিয়া N ইকুৱেল টু 360 বাই 24। 12 দিয়ে কাটাকাটি করো, 12 2 গুণ 24, 3 বারাম 36, 12 3 বারাম 36, আর ইয়াতে কি হবো 0। এটু দিয়ে একটু কাটালে কিমান হবো 15। তো 52 হিন্দে কিমান হলাম। লাস্টৰ যেটো গণিত আছে আমি এই সাইডতে কৰিব পাৰিম, এই সাইডতে কৰি দিম ফর্মুলাটা বহাই। 4 নম্বরত ইয়াতে কৰিব। ফর্মুলা থাকিল n - 2 into 180 degree by n equal to 135। n টো ইফালে গেলে আগৰ নিচিনা n - 2 into 180 degree equal to 135 n। এটু ইন্টু হবো 180n minus 360 equal to 135। 135 টু এইফালে আহিব, তো মাইনাস হৈ যাব, n 360। এইটো মাইনাস কৰিলে কিমান হ'ব, ইয়াৰ পৰা 5 4 তাহলে ইয়াতে n ইকুৱেল টু 360। এতিয়া n ইকুৱেল টু 360 বাই 45। এতিয়া আমি 9 দি কাৰো, 5 নং 45, 4 নং 36 আৰু 0 0, 5 8 গুণ কিমান হ'ল 40। তাহলে n ইকুৱেল টু কিমান হ'ল আমাৰ 8 হ'ব। তো আজি আমি অনুশীলনী 3.1 7 নম্বৰৰ যি 4টা গণিত আছে এই গণিতকেইটা কৰিলোঁ। থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। তোমালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।